নমস্কাৰ বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰ ভালেই। সকলোকে ৰাতিপুৱা গুড মৰ্ণিং জনাইছোঁ। ইফালে 6টা বাজিলে আৰু ল'ৰাক ধুমা-ধুম স্কুললৈ লৈ আছোঁ, কাৰণ আজিকালি স্কুল গৰমৰ কাৰণে 7:30 পৰাই বহা হ'ল। সেইকাৰণে ধুমা-ধুম তাক উলিয়াইছোঁ। ইফালে যাতে গেট বন্ধ নকৰা আগতে পাইগৈ। গেট বন্ধ কৰিলে আকৌ গেটৰ মুখতে চহী কৰিবলগীয়া হয়, কিয় দেৰি হ'ল, কি কথা, এইবিলাক সকলো প্ৰশ্ন আহি যায় নহয়। সেইকাৰণে সোনকালে ধুমা-ধুম উলিয়াই দিছোঁ। আৰু খোৱাৰ পৰা অৰ্থনীতি দেৰি হৈ যায়, গম পাইছানে? জোকানতে মানে উঠিবই নিবিচাৰে। আৰু কাপোৰ চাপোৰ পিন্ধাই পেলাই আৰু ভাত কেইটামান ধুনীয়াকৈ খুৱাই দিছোঁ। আৰু নিজে ভাত খাব দিলে জানেই নহয়, ল'ৰা ছোৱালী মানুহে কেনেকৈ খায়, খাবই নিবিচাৰে। সেইকাৰণে মই নিজে ধুমা-ধুম খুৱাই দিওঁ। আৰু ভাতকেইটা খোৱাৰ সময়ত বহুত তাক মানে যিকোনো কথা কৈ মন ভুলাই খুৱাবলগীয়া হয়। কিন্তু মাংস থাকিলে ল'ৰাটোক ক'বই নালাগে, পোৱা খায়। কিন্তু মানে কি, দালি ভাত ভাজি কিবাকিবি হ'লে সি খাবই নিবিচাৰে। ইফালে কাপোৰ কানি পিন্ধা হৈ গ'ল আৰু দাদাই ওলাব গৈছে, দাদাই অহালৈ ৰখি আছে। ইফালে আকৌ গৰমৰ কাৰণে জোতা পিন্ধি যাব নিদিয়া হ'ল, সেইটো কাৰণে বহুত ভাল হৈছে, গম পাইছেনে? আৰু জোতাযোৰ পিন্ধিলে বহুত বেছি গৰম লাগে, সেইকাৰণে চেণ্ডেল পিন্ধি যাব দিয়ে। মই কিন্তু বহুত ভাল পাইছোঁ গৰমত চেণ্ডেলযোৰ পিন্ধি যাব দিয়াৰ কাৰণে। জোতাযোৰ বহুত কষ্ট পায় ল'ৰা ছোৱালী মানুহ, আৰু ল'ৰা ছোৱালী মানুহ অকণ খেলিবলৈ জানে নহয়, কিমান উৎপাত কৰি ফুৰে। আৰু গৰমত একে ভৰি চুবলৈ অৱস্থা নাইকিয়া হৈ আহে। সেয়েহে চেণ্ডেল পিন্ধিব দিয়াৰ কাৰণে বহুত ভাল লাগিছে। ইফালে তাকে ধুনীয়াকৈ উলিয়াই কৰি লৈছোঁ। আৰু উলিয়াৰ সময়তো সি আকৌ মই নগ'লে ৰখি থাকে, দেখিছেনে? নাযায়। মই আকৌ তাক নি পেলাই আগবঢ়াই পেলাই বাই দিব লাগে। আৰু যেনেকৈ বাহিৰলৈ দুইটা ওলাই আহিলোঁ, আৰু দাদাইকে গাড়ী ল'ব এতিয়া। আৰু মই ৰাতিপুৱা উঠিয়ে মানে বেলেগ কাম কৰাই নাই, তাকহে উলিয়াই লৈছোঁ। কাৰণ স্কুলখন দেৰি হৈ গ'লে মনটো বেয়া লাগে। আৰু সি যোৱাৰ সময়ত দেখিছে এইখিনিত তাক নকৰিলে সি একে যাবই মন নকৰে, তাৰ মনটোৱে অশান্তি হয়। আৰু ধুনীয়াকৈ তাক উলিয়াই কৰি পেলাই দুইটাই যাব। আৰু আজি বতৰটো বহুত ভাল নহয়নে বাৰু? বতৰটো ঠাণ্ডা হয়, সেইকাৰণে বহুত ভাল লাগিছে। এইফালে দাদাইক আহিল আৰু ধুনীয়াকৈ যাবগৈ। আৰু সোনকালে নপঠালে মনটো বেয়া লাগে, কাৰণ দেৰিকৈ গ'লে বেয়া লাগে দিয়কচোন, যিকোনো কথা ক'ব পাৰে বুলি। আৰু ল'ৰা ছোৱালী মানুহ সিহঁতেহে শুনে, আমিতো নুশুনো, পিছত বেয়া লাগে। ইফালে আকৌ বলবমৰ গাড়ী আহি গুৱাহাটীৰ পৰা আহিছে তেওঁলোক, আৰু ইমান আহি গৈছে নহয় বা। আৰু তেওঁলোকৰ যে ইমান দূৰ খোজকাঢ়ি আহিছে, যদিও আনন্দ দেখিছেনে? মানে ভৰি ফুলি ফুলি গৈছে, তথাপি তেওঁলোকৰ আনন্দ সীমা নাইকিয়া। কাৰণ ভগৱানৰ মহত্ব আছে, গম পাইছেনে? ভগৱান নাথাকিলে তেওঁলোকে ইমানখিনি কৰিবও নোৱাৰে। কাৰণ গুৱাহাটী চহৰৰ পৰা ধৰি নগাঁৱলৈকে চিন্তা কৰক, তাৰপৰা খোজকাঢ়ি আহিছে। আৰু বহুত ভকতবৃন্দবিলাক গৈছে। আৰু তেওঁলোকৰ ভগৱানে তেওঁলোকে যি মনৰ আশা কৰিছে, তেওঁলোকৰ যাতে পূৰ্ণ হয়, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কাৰণ ইমান কষ্ট কৰিছে দিয়কচোন, তেওঁলোকে মনত কিবা এটা ভাবিহে ভগৱানৰ ওচৰত গৈছে, কিবা এটা মনত ভাবিছে, কিবা এটা মানে ফল পাম বুলি। আৰু ভগৱানে যাতে তেওঁলোকক সেই আশীৰ্বাদটো দিয়ে। ইফালে চাওক, লাইন চাওক, দেখিছেনে কিমান লাইন? দেখিয়ে বহুত ভাল লাগিছে। আগতে ময়ো গৈছিলোঁ দেই, দুবাৰকৈ গৈছিলোঁ। আৰু এইফালে কাম বনখিনি কৰি হৈ গ'ল। এইফালে আকৌ আজি সোমবাৰ যে আমাৰ শিৱ মন্দিৰত ওচৰৰ বৌহঁতে মানে শৰাই দিছে আৰু তালৈ নিমন্ত্ৰণ কৰিলে। আৰু সন্ধিয়াকৈ আমিও দিম, কাৰণ যিনেকি সোমবাৰ। ভিডিঅ'টো কালিয়ে আছিল দেই, কিন্তু এডিট কৰা সময় নোহোৱাৰ কাৰণে আজি দিবলগীয়া হ'ল। আৰু এইফালে ওলাই গৈ ল'লোঁ আৰু সকামটো খাই আহোঁ বুলি। আকৌ খাই কৰি আহি পেলাই আকৌ আমাৰ সন্ধিয়ালৈ আমি দিম, আকৌ সেইখিনি যোগাৰ কৰিবই লাগিব। সেইকাৰণে তালৈ বুলি ওলালোঁ। আৰু আজি যিনেকি মিস্ত্ৰী অহা নাইকিয়া, মিস্ত্ৰী কাইলৈ পৰাহে আহিব। সেইকাৰণে আহি নাম মন্দিৰ পাই গ'লোহি। আৰু সকলোৱে বহি পেলাই ধুমা-ধুম তামোল চালি কাটি সকলোৱে কথা পাতিছে। আৰু ইফালে ধুনীয়াকৈ সেৱা লৈছে, সকলোৰ প্ৰসাদ যোনে যোনে দিছে। আৰু সকলোৱে আশীৰ্বাদ দিছে যাতে তেওঁলোকৰ মনৰ আশা পূৰণ হওক। আৰু এই শাওণৰ মাহটো সকলোৱে মানে ব্ৰতত থাকি পেলাই ভগৱান শ্ৰীচৰণত প্ৰাৰ্থনা লয় যে তেওঁলোকৰ মনৰ আশা যি আছে পূৰণ হ'বলৈ। আৰু সকলোৱে ধুনীয়াকৈ আশীৰ্বাদ লৈছে। ইফালে ময়ো বহি আছোঁ দেই, বহুতো বহি আছে। আৰু সকলোৱে সেৱা শুশ্ৰূষা কৰিছে। চাওকচোন, ইমান ভাল লাগে। মন্দিৰভাগ কিন্তু সৰু হ'ল আমাৰ মন্দিৰখন, তথাপিও মানে ৰাস্তাৰ কাষতে যে অলপ সৰুকৈ বনোৱা হ'ল, কিন্তু মন্দিৰভাগত বহুত ভাল লাগে। ইফালে প্ৰসাদ ভগাইছে, দেখিছেনে? 2খন পাত পালোঁ দেই, তামোল পাণ এটাও পালোঁ। আৰু প্ৰসাদ ভগাই কৰি সকলোৱে ধৰণে খাইছে। ভাল লাগে দেই, মন্দিৰভাগত প্ৰসাদ খাই বহুত ভাল লাগে। আৰু এনেকৈ একগোট হ'লেতো সঁচাকৈ বহুত ভাল লাগে দেই, সকলো মনবিলাকত মানে ভাল লাগে। আৰু তাৰপিছত ভগাই কৰি হৈ গ'ল। আৰু ধুমা-ধুম ঘৰ পাই গ'লোহি। আৰু ঘৰ পাই পেলাই ঘৰ পোৱাহিহে নাই, মন্দিৰতে প্ৰসাদ কেইটামান খাব লৈছোঁ। আৰু মন্দিৰত মানে প্ৰসাদ খাই থাকিবও সময় নাই, তথাপি কেইটামান নিয়ম কৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিলৈ সামৰিছোঁ। বাই বাই, গুড নাইট।